নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আহি উপস্থিত হৈছোঁ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। আৰু ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত নতুন নতুন কালেকশ্যন আহিছে। এক্সপালছ, হাণ্টাৰ, R15। তো ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ বাইকছ আৰু স্কুটি আহিছে। আৰু দুৰ্গা পূজা আহি গ'ল, মাজত কেইটামান দিন বাকী আছে দুৰ্গা পূজালৈ। তো দুৰ্গা পূজা উপলক্ষে স্পেচিয়েল অফাৰ আছে। তো কি অফাৰ আছে আৰু কি কণ্ডিশ্যনৰ বাইকছ আৰু স্কুটি আপোনালোকে পাব, নতুন নতুন কালেকশ্যন, তাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই আজি আহিছোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া নতুন ষ্টক, আগৰ ষ্টক ইতিমধ্যে চেল হৈ গ'ল আৰু নতুন নতুন ষ্টক আহিছে আৰু খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে, গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাই যাব। তো বন্ধুসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰৰ আজিৰ পৰিৱেশ। তো নতুন নতুন কালেকশ্যন আহিছে আৰু মোৰ লগত উপস্থিত আছে এখন ডিলাৰৰ অনাৰ জয়নাল ভাই। তো জয়নাল, হয় দাদা, দুৰ্গা পূজা উপলক্ষে আমাৰ ডিলাৰত নতুন নতুন কালেকশ্যন আহিছে আৰু ভাল অফাৰ ৰাখিছোঁ। আৰু কাষ্টমাৰৰ ডিমাণ্ড ৰাখিবৰ কাৰণে নতুন নতুন কেইটামান বাইক উঠাইছোঁ মই। যেনেকৈ এইটো চাওক RS200, বহুত ডিমাণ্ড আছিলে, কাষ্টমাৰে কমেণ্ট কৰি আছিলে আৰু কল কৰিও বহুতে মোক কয় RS লাগে, RS উঠাইছোঁ। এভেঞ্জাৰ লাগে, এভেঞ্জাৰ 150 উঠাইছোঁ। হাণ্টাৰ নতুন উঠাইছোঁ। এক্সপালছ আছে, 2B 4B এক্সপালছ চব ধৰণৰ আছে। NS200 বিভিন্ন ধৰণৰ কালাৰৰ উঠাইছোঁ। ডাবল ডিছ পালচাৰৰ ডিমাণ্ড আছিলে, ডাবল ডিছ 150 উঠাইছোঁ। 220 ব্ৰেণ্ড নিউ কণ্ডিশ্যন নতুন MP15 আছে। গোটেইখিনি বাইকৰ কালেকশ্যন আমাৰ ডিলাৰত বৰ্তমান আপোনালোকে পাই যাব। আৰু মাইলেজ চলা বাইক যদি কোনোবাই বিচাৰিছে, মাইলেজ চলা বাইকবিলাকো আমাৰ ডিলাৰত উপলব্ধ আছে বৰ্তমান। হয়, আৰু দুৰ্গা পূজা আহি গ'ল, মাজত আৰু 2-3টা দিন আছে। তো পূজা উপলক্ষে স্পেচিয়েল অফাৰ কিবা? হয়, দুৰ্গা পূজা উপলক্ষে মই বেলেগ ডিলাৰৰ নিচিনা পেট্ৰল, হেলমেট এইবিলাকৰ অফাৰ দিব নাযাওঁ। যোনে 1 লাখ টকাত গাড়ী কিনিব পাৰিব, সি 1000 টকাত পেট্ৰল ভৰাব পাৰিব। মই কাষ্টমাৰক কেছ ডিছকাউণ্ট দিম। 5-7 হাজাৰ 10 হাজাৰ যিমান পাৰোঁ বাইকত ডিছকাউণ্ট দিম। প্লাছ হেলমেটটো বহুত প্ৰয়োজনীয় বস্তু, সেইকাৰণে মই অফাৰত নাযাওঁ, হেলমেটটো মই কাষ্টমাৰক ফ্ৰীতে দিম। বঢ়িয়া। হেলমেটটো মানে প্ৰতিটো বাইকত দিয়া হয়, এইটো কাষ্টমাৰৰ চেফটিৰ কাৰণে ন? হয়, কিছুমান কাষ্টমাৰে আকৌ নিজৰ হেলমেট থাকে, তেওঁলোকক দামত মিলাই দিওঁ। এতিয়া মেক্সিমাম মানুহে দামত মিলাই দিয়াটো পচন্দ কৰে। হয় হয়। তো দেৰি নকৰোঁ, ক'ৰ পৰা আৰম্ভ কৰিম? ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। 220। হয়, এইটো চাওক, এইটো আপোনাৰ 2021 লাষ্টৰ 220 আৰু দামো মই বহুত কম ৰাখিছোঁ। হয়, অনলি 76,000 আপোনাৰ ভিউৱাৰ্ছে পাই যাব। 76,000 ফাইনেন্সো হৈ যাব। ফাইনেন্স ল'ম বুলি যদি ভাবিছে 35,000 ডাউন পেমেণ্ট দিলে এখন ওলাই যাব। 35ত ওলাই যাব ন? বঢ়িয়া। আৰু এইফালে এইটো চাইছে এক্সপালছ 4B, আৰু এখন এক্সপালছ আছে ভিতৰত, মই দেখাই দিম। এখন 4B, ভিতৰত এখন 2B। এইটো হৈছে ব্লু কালাৰ, কালাৰটো খুব ধুনীয়া আৰু 2022 লাষ্টৰ হয়। দামটো মই বহুত কম ৰাখিছোঁ, অনলি 97,000 ৰাখিছোঁ। 97,000 ন? আৰু যদি কোনোবাই ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব? 35-40 ডাউন পেমেণ্ট দিলে এখন ওলাই যাব। 35-40 দিলে ওলাই যাব ন? বঢ়িয়া। আৰু কালাৰটো খুব ভাল লাগিছে, স্কাই ব্লু। হয়, ব্লেক এণ্ড ব্লু। ভিতৰত এটা আছে ব্লেক কালাৰ, অনলি ব্লেক। এইটো বহুত ধুনীয়া কালাৰ। এভেঞ্জাৰ চাওক, নতুন কালেকশ্যন আহিছে এভেঞ্জাৰ, একেবাৰে ব্ৰেণ্ড নিউ হৈছে চাওক, কোনো ধৰণৰ স্ক্ৰেচ নাই বাইকখনত। আৰু 150 হয় এখন এভেঞ্জাৰ। মানুহে 220 যোনটো, সেইটো ভয় কৰে মানুহে কিনিবৰ কাৰণে, মাইলেজৰ কাৰণে প্ৰব্লেম। কিন্তু 150খন খুবেই ভাল মাইলেজৰ কাৰণে। যেনেকৈ পালচাৰ 150, তেনেকুৱা এভেঞ্জাৰ 150। এভেঞ্জাৰখনো বাজাজ কোম্পানী, পালচাৰখনো বাজাজে হয়, ছেম মাইলেজ দিব। মাইলেজৰ কাৰণে ভাল। আৰু প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 55,000। 55 গ্লেমাৰৰ দামত এভেঞ্জাৰ পাই যাব। বঢ়িয়া। আৰু এইফালে আছে, এইটো হৈছে হাণ্টাৰ। 22-23 মডেল হাণ্টাৰ, একেবাৰে নতুন হৈ আছে, কোনো স্ক্ৰেচ নাই। টায়াৰ কণ্ডিশ্যন, টায়াৰ আগপিনৰ টায়াৰটো নতুনে হৈ আছে। আৰু বাইকখনো দেখাত নালাগে যে এইখন 22-23 মডেল হয়, 25 মডেল যেন লাগে। কিন্তু এইটো দাম ৰাখিছোঁ মাত্ৰ 1,42,000। 1,42,000 ন? কোনোবাই যদি ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব? 50-55 50-55 দিলে ওলাই যাব ন? 50-55 ডাউন পেমেণ্ট দিলে এখন ওলাই যাব। তো ভিউৱাৰ্ছ, এখন হৈছে ৰয়েল এনফিল্ডৰ হাণ্টাৰ, ৰেড কালাৰ, ৰেড এণ্ড ব্লেক। বহুত ধুনীয়া কণ্ডিশ্যনত আছে, একদম টিপটপ কণ্ডিশ্যনত আছে। কোনোবাই ল'ম যদি ভাবিছে দুৰ্গা পূজাৰ আগত, আপোনালোকে আহিব ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত, আৰু এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। এইটো হৈছে আপোনাৰ RS200, 22-23 মডেল, একেবাৰে নতুন হৈছে, মাত্ৰ 23,000 ৰানিং হৈছে। গুড কণ্ডিশ্যন হৈ আছে বাইকখন। আৰু দামো মই কম ৰাখিছোঁ, 1,22,000। 1,22,000 ন? 1,22,000। 40 ডাউন পেমেণ্ট দিলে এখন RS ওলাই যাব। 40 দিলে ওলাই যাব ন? বঢ়িয়া। আৰু এইফালে এইটো পালচাৰ 125। স্পেচিয়েলি পূজাৰ কাৰণে মই এইখন অফাৰ দি পেলাই 72,000 ৰাখিছোঁ দামটো। 72 অনলি। 2,000ত এখন ওলাই যাব ন?
30 ডাউন পেমেন্ট দিলে ওলাই যাব আৰু মই দেখিবলৈ পাইছো বহুত ধুনীয়া কন্ডিশনত আছে কত মাইনৰ ক্ৰেছো মই দেখিবলৈ পোৱা নাই আৰু চকাখিনিলৈকে নতুন হৈ আছে তো আপোনালোকে কোনোবাই পালসাৰ লম যদি ভাবিছে তো এইখনো ইয়াৰ পৰা আহিলে লৈ যাব পাৰিব আৰু এইফালে আছে স্কুটি ৰেস এডিশন হয় এন্ট্ৰক ৰেস এডিশন 21-22 মডেল হয় আৰু ইয়াৰ দামটো ৰাখিছো মই 70 অনলি 70 ন হয় হয় তো বহুত ধুনীয়া কন্ডিশনত আছে ৰেড এন্ড ব্ল্যাক এন্ট্ৰক তো কোনোবাই যদি স্কুটি লম বুলি ভাবিছে পূজাৰ আগত তো আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত ভিজিট কৰিব বহুত স্কুটি আছে আৰু আপোনালোকে মন পছন্দৰ স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব এটো প্লেজাৰ হয় প্লেজাৰখন মই চ্যালেঞ্জ কৰিব পাৰিম কোনো ডিলাৰত নাই হয় প্লেজাৰ মাইলেজৰ কাৰণে খুবেই ভাল আৰু যদি কোনোবাই নতুন লম বুলি ভাবিছে কোনো ডিলাৰত আশেপাশে নাপাব একমাত্ৰ গুৱাহাটীৰ বাহিৰত 60 মাইলেজ দিব এখন আৰু দামটো মই ৰাখিছো মাত্ৰ 54,000 দিলে এখন লৈ যাব পাৰিব ন হয় হয় ইনক্লুডিং ডকুমেন্টস ইন্স্যুরেন্স পলিউশন ট্রান্সফার সব এটো ৰেস এডিশন এন্ট্ৰক হয় এখনৰ দাম ৰাখিছো মাত্ৰ 70,000 কোনোবাই যদি ফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব 25 দিলে ওলাই যাব ন আৰু এফালে এটো সাক 2023 ৰ লাষ্টৰ এন্ট্ৰক এখন হৈছে আপোনাৰ ৰেস এডিশন এন্ট্ৰক 2023 লাষ্ট মডেল আৰু দাম ৰাখিছো মাত্ৰ 76,000 ন এইখনো ওলাই যাব 25 ডাউন পেমেন্ট 25 দিলে ওলাই যাব XT এন্ট্ৰক XT এটো এখনো 2023 মডেল হয় আৰু ইয়াৰ দামটো আহিব আপোনাৰ 82,000 ন কোনোবাই যদি ৰিফাইনান্সত লম বুলি ভাবে কিমান মান দিব লাগিব 30 ডাউন পেমেন্ট দিব লাগিব 30 দিলে ওলাই যাব ন বঢ়িয়া আৰু এফালে গ্ৰাজিয়াখনৰ দাম ৰাখিছো মাত্ৰ 47,000 অনলি 47 স্কুটি কন্ডিশন খুব ধুনীয়া হৈ আছে এখন কিমান জানে 21-22 মডেল 21-22 মডেল ন হুন্ডাৰ স্কুটি বিলাক মাইলেজৰ কাৰণে খুবেই ভাল এখনো কি ৰিফাইন্স হৈ যাব 30,000 ডাউন পেমেন্ট দিলে এখন ওলাব ৰিফাইন্স হৈ যাব ন এখন 25,000 20 দিলে ওলাই যাব 25 কোনো ডাউট নাই ওলাই যাব বঢ়িয়া XL 100 ৰ দাম ৰাখিছো মাত্ৰ 38,000 ইনক্লুডিং ডকুমেন্টস ইন্স্যুরেন্স পলিউশন ট্রান্সফার সব মিলাই কিনে 38,000 দিলে এক্সেল খন লৈ যাব পাৰিব ন এখন ৰিফাইন্স হ'ব না ৰিফাইন্স হৈ যাব ন কেছ লোৱাই ভাল যেহেতু দামটো একেবাৰে মোবাইলৰ দাম কম দামত এখন গ্ৰাজিয়াখনৰ দাম ৰাখিছো 48,000 হয় এখন কিমান চনৰ এখন আপোনাৰ 20 মডেল হয় 20 মডেল ন 18,000 20,000 ডাউন পেমেন্ট দিলে এখন ওলাই যাব ন ৰিফাইন্সত তাৰ পিছত দেখাম এখন গ্ল্যামাৰখনৰ দাম মই স্পেশালি পূজাৰ কাৰণে 45 ত দিম গ্ল্যামাৰখন 45,000 অনলি হয় হয় এইখনো 18,000 20,000 ডাউন পেমেন্ট দিলে এখন ওলাই যাব এখন কিমান চনৰ 20-21 মডেল এখন মই 15,000 ত ওলাই দিয়াৰ চেষ্টা কৰিম যদি পাৰো মই 15,000 ত ওলাই দিম বঢ়িয়া আৰু এফালে Honda SP BS6 হয় 21-22 মডেল একেবাৰে গুড কন্ডিশন হৈ আছে আগপিনৰ টায়াৰটো নতুন ব্ৰেন্ড নিউ 2-3 বছৰ টায়াৰ চেঞ্জ কৰা দৰকাৰ নাই আৰু কোনো ধৰণৰ মেজৰ স্ক্ৰেচ তেনেকুৱা মেজৰ ইস্যু নাই এখনত আৰু প্ৰাইসটো মই একেবাৰে কম ৰাখিছো গ্ল্যামাৰৰ দামত ৰাখিছো মাত্ৰ 63 বটন ইয়াত দাবাই দিলে কাৰৰ নিচিনা এখন স্টাৰ্ট হৈ যাব খুব ভাল ইয়াৰ ইঞ্জিন কন্ডিশন সবে জানে হুন্ডাৰ বাইক বিলাক মাইলেজৰ কাৰণে ভাল প্লাস ইঞ্জিন কন্ডিশন খুবই ভাল থাকে তো 63 ইয়াৰ দাম ৰাখিছো মাত্ৰ 25,000 দিলে ওলাই যাব 25,000 দিলে এখন ওলাই যাব ন বঢ়িয়া আৰু আছে এফালে এটো SP শাইন খনৰ দাম ৰাখিছো মাত্ৰ 45,000 অনলি হয় এখন কিমান চনৰ এটো আপোনাৰ 18-19 মডেল হয় 18-19 মডেল হয় ন বঢ়িয়া আৰু আছে এফালে রাইডাৰৰ দাম ৰাখিছো 76,000 2023 মডেল এনেকা দুই এটা কম দামী বাইক ৰাখিছো চাওক আমাৰ ইয়াত 20 ৰ আগৰ মডেল নাই ক'ব গলে এইখন মানে বহুত মানুহৰ ডিমান্ড থাকে যে BS4 বিচাৰে আৰু কম বাজেটত এইকাৰণে দুই এক পিস কম বাজেটৰ বাইক ৰাখো হয় 220 এখন কিমান চনৰ 220 আপোনাৰ 24 মডেল হয় এখন 24 ন হয় হয় এখন কিমান ৰাখিছা প্ৰাইস এখন দাম ৰাখিছো 1,22,000 1,22,000 একদম নতুন হৈ আছে একদম নতুন এখন ব্ৰেন্ড নিউ কত মাইনৰ ক্ৰেশো নাই একদম ব্ৰেন্ড নিউ কন্ডিশনত আছে তো কোনোবাই যদি 220 লম বুলি ভাবিছে তো এইখন আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু চকাখিনিলৈকে নতুন হৈ আছে আপোনালোকে চাওক একদম গুড কন্ডিশনত আছে আৰু এফালে এটো NS 125 হয় NS 125 মই আপোনাৰ ভিউয়াৰ্ছক দিম মাত্ৰ 78,000 78,000 ন হয় এখন যদি কোনোবাই ফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব 30 দিলে এখন ওলাই যাব হয় বঢ়িয়া আৰু এফালে এটো NS 125 হয় এটো 22 লাষ্টৰ হয় হয় একেবাৰে বয়সটো কম আছে আৰু কোনো ধৰণৰ স্ক্ৰেচ নাই হয় খুব ধুনীয়া কন্ডিশন
এখনৰ দামটো কিমান আহিব? এখনৰ দাম আহি যাব 82,000। 82,000 হয়। তো ফাইনান্সত ল'ম বুলি ভাবিলে 30,000 দিব লাগিব। 30,000 দিলে ওলাই যাব। ম্যাক্সিমাম মানে 125 সিসি বাইক বিলাক 30-35 এনেকা ডাউন পেমেন্ট দিলে কোনো ডাউট নাই ওলাই যাব। বঢ়িয়া মানে যেহেতু দামটোৱে কম স্কুটিৰ দামত। হয় হয়। এফালে 125 একেবাৰে নতুন হৈ আছে এখনো। 23-24 মডেল একেবাৰে ব্ৰেইন নিউ কন্ডিশন, মাত্ৰ 14,000 না কিমান ৰানিং হৈছে। কালাৰটো খুব ধুনীয়া। হয়, চাওক না কোনো স্ক্ৰেচ নাই, কত ক্ৰেচ নাই। হয়, ৰানিং মানে আপুনি চকা টায়াৰ আগে পিছে টায়াৰ। এখন প্ৰাইসটো কিমান ৰাখিছা? হোৱা নাই, প্ৰাইসটো ৰাখিছো 74,000। 74,000 ন? হয়, দামটো কম আছে। কিমান মান ডাউন পেমেন্ট দিলে ওলাব এখন? 30,000 দিলে ওলাই যাব। 30,000 দিলে ওলাই যাব ন? বঢ়িয়া। আৰু এখন আছে, এটো আছে পালসাৰ 150 নিচিনা হয়, ডাবল সিট। হয়, আৰু এখন দেখাম মই প্লেন সিটৰ। এটো আছে 150 গ্ল্যামাৰৰ দামত দিম। হয়, অনলি 60,000 ত আপোনালোকে ডাবল ডিস পালসাৰ পাই যাব। 150 তো এখনো বহুত ধুনীয়া কন্ডিশনত আছে, চকাখিনি লৈকে ধুনীয়া হৈ আছে। দামটো বহুত কম ৰাখিছো মই। চাওক, ইনস্যুরেন্স, পলিউশন, ট্রান্সফার 3-4,000 5,000 মোৰ খৰচা হ'ব ইয়াত। হয় হয়, খৰচাটো মোৰ, কাস্টমাৰে খালি 60,000 দিব। বঢ়িয়া। আৰু এফালে 150। হয়, 150 2022 2022 মডেল, আৰু দাম ৰাখিছো মই 83,000। 83,000 ন? হয়, এখন কিমান মান দিব লাগিব? এখন 35 মান দিব লাগিব। 35 মান দিলে ওলাই যাব ন? হয় হয়। এটো চাক 220 2024 ৰ হয়। হয়, মাত্ৰ 10,600 ৰানিং হৈছে। কন্ডিশন গুড, একেবাৰে গুড কন্ডিশন হৈ আছে। হয় হয়, কোনো স্ক্ৰেচ নাই। এইখন আছিল ৰেড এন্ড ব্ল্যাক, এখন হৈছে ৰেড এন্ড ব্লু। সরি ব্ল্যাক এন্ড ব্লু। 10,600 রানিং মাত্র। এখন কিমান রাখিছা? এখনৰ দাম রাখিছো 1,24,000। 1,24,000 ন? হয় হয়। তো কোনোবাই যদি ফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব? 50 ডাউন পেমেন্ট দিব লাগিব। 50 দিলে ওলাই যাব। 50-55 এর ভিতৰত ওলাব। ভিউয়ার্স আপোনালোকে চাওক, একদম নতুন কন্ডিশন হৈ আছে, নিউ বাইকছৰ নিচিনা হৈ আছে, একদম টিপ টপ কন্ডিশনত আছে, আৰু কতো মাইনৰ ক্ৰেশ লৈকে নাই। তো কোনোবাই যদি 220 ল'ম বুলি ভাবিছে এখনো ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আছে এফালে 6-7 মাহৰ পুৰণা হান্টাৰ। হয়, বেছি দিন হোৱাই নাই, মাত্ৰ 15,000 মান ৰানিং। একেবাৰে নতুন কন্ডিশন হৈ আছে। হয় হয়। আৰু ইয়াৰ দাম ৰাখিছো মাত্ৰ 157। 157 হয়, 65-70 ডাউন পেমেন্ট দিলে এখন ওলাব। বহুত ধুনীয়া কন্ডিশনত আছে, মই দেখিবলৈ পাইছো। একেটাই কথা। হয় হয়, কতো ক্ৰেশটো নাই, একদম নতুন কন্ডিশনত আছে। আপোনালোকক এবাৰ মই ধুনীয়াকৈ দেখাই দিছো। তো হান্টাৰ বহুতে ভাল পায়, আৰু বৰ্তমান সময়ত চলিছেও হান্টাৰ। তো কোনোবাই যদি হান্টাৰ ল'ম বুলি ভাবিছে এখনো ইয়াৰ পৰা ল'ব পাৰিব। তো ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত দুখন হান্টাৰ আছে। আৰু এইটো আছে ব্ল্যাক কালাৰ NS 160। হয়, 24 মডেল হয় এইটো। একেবাৰে নতুন হৈ আছে। ইয়াৰ প্ৰাইসটো কিমান ৰাখিছা? ইয়াৰ প্ৰাইসটো ৰাখিছো 1,13,000। 1,13,000 ন? কিমান মান দিলে ওলাই যাব এখন? এখন 45 দিলে ওলাই যাব। 45 দিলে ওলাই যাব ন? আৰু এইফালে R15। হয়, B3 খন আপোনাৰ 23 2023 মডেল। নাম্বাৰ প্লেটটো এবাৰ দেখাই দিও, কিয়নো আমাৰ তাত আগৰ ভিডিঅ'ত চাইছিলে 5টা আছিলে। 5টাৰ ভিতৰত গোটেইকেইটা বিক্ৰী হৈছে। এইটো যোৱাকালি আহিছে, পৰহি আহিছে, যোৱাকালি প্ৰেছ মানে উঠাইছো ডিলাৰত। নতুনে হৈ আছে, কন্ডিশনটো খুবেই ভাল। এখন কিমান ৰাখিছা? মানে কোনো ধৰণৰ কাম নাই, মেকানিক্যাল কোনো ইস্যু নাই। আৰু দামটো মই বহুত কম ৰাখিছো আগৰ বিলাকতকে, মাত্ৰ 1,22,000। 1,22,000 এখন পাই যাব। 23 মডেল। হয় হয়, 40 ডাউন পেমেন্ট দিলে এখন ওলাই যাব। 40 দিলে এখন ওলাই যাব ন? বঢ়িয়া। ভিতৰৰ কালেকচন দেখাই দিয়ক। NS 200, NS 160, 125, তাৰপিছত N160 একেটা আছে ভিতৰত। 200 ব্লু কালাৰৰ 200। হয়, এইটো আপোনাৰ 22-23 মডেল হয়। হয়, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 96,000। 96,000 ন? কিমান মান দিলে ওলাই যাব এখন? 40 দিলে ওলাই যাব। 40 দিলে ওলাই যাব ন? আৰু এইফালে ব্ল্যাক কালার, সরি হোয়াইট কালার। হয়, 2023 মডেল। 2023 200 খন দাম রাখিছো 97,000। 97,000 ন? হয়, এখনো চাগে 35-40 দিলে ওলাই যাব। বঢ়িয়া। যেহেতু বয়সটো কম, ভ্যালুটো বেছি ল'ব। হয় হয়, এটো 160 হয়। 160 আপোনাৰ 2022 লাষ্টৰ। হয়, আৰু প্ৰাইস ৰাখিছো মাত্ৰ 83,000। 83,000 ন? 83 হয়। বঢ়িয়া। কালাৰটো খুব ধুনীয়া, গ্ৰে কালাৰ, সবে পছন্দ কৰে। সব কোনো স্ক্ৰেচ নাই, ধুনীয়া কন্ডিশনত আছে। হয়, কন্ডিশন খুবই ভাল, বহুত ধুনীয়া কন্ডিশনৰ। গ্ৰে, ব্ল্যাক, হোয়াইট মিক্স আছে কালাৰটো। N160 খন 23-24 মডেল। আৰু এখনৰ প্ৰাইস ৰাখিছো 1,13,000। 1,13,000 ন? হয় হয়, এখন কিমান মান দিব লাগিব? 40 দিলে ওলাই যাব। বঢ়িয়া। মানে এখন সব গাড়ী বিলাক যে দেখাই আছো মই, একেবাৰে নতুন, মানে নতুন নাম্বাৰ প্লেট খুলি দিলে আপুনি ধৰিব নোৱাৰিব যেটো সেকেন্ড হয় না। বহুত ধুনীয়া কন্ডিশনত আছে আজি বাইকখিনি। আৰু এইটো 160। হয়, 160 23 মডেল। কন্ডিশন খুবই ভাল, আৰু প্ৰাইস ৰাখিছো মাত্ৰ 1,06,000। 1,06,000 ন? হয়, এখন কিমান মান দিলে ওলাই যাব?
40 দিলে ওলাই যাব 40 45 বঢ়িয়া আৰু এফালে এটো 160 হয় 160 খনৰ দাম ৰাখিছো 83000 83 ন অনলি বঢ়িয়া আগে পিছে টায়াৰ আছে মানে 2-3 বছৰ কোনো ধৰণৰ কাম কৰিব নালাগে অকল তেল ভৰাব চলাব এটো 150 হয় 150 আপোনাৰ প্লেন সিট হয় হয় এবিএস মডেল এখনৰ কিকো আছে ঠিক আছে কিকত স্টার্ট হ'ব আৰু দাম ৰাখিছো 63000 63000 ন এখন ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব ন 25-30 দিলে ওলাই যাব ন ওলাই যাব আৰু আছে বহুত আছে কালেকশন এটো প্লেন সিটৰ 2024 ৰ হয় এখন 12000 মান চলিছে মাত্ৰ একদম নতুন কালাৰটো ইমানে ভাল এফালৰ পৰা দেখাই দিও ভালকে কালাৰটো মানে সব কালাৰটো খুবেই ভাল আৰু যেহেতু ৰানিং হোৱাই নাই আৰু বয়সটো একেবাৰে কম কম বয়সৰ বাইক নিউ মডেলটো পাই যাব মাত্ৰ 84 ওলাই যাব ন হয় মানে 30000 দিলে ওলাই যাব ন আৰু আছে এটো চাক 150 নতুন কালেকশন আহিছে এটো 150 23-24 মডেল হয় আৰু ইয়াৰ দাম ৰাখিছো 1,08,000 1,08,000 কিমান মান দিব লাগিব এখন 45 দিব লাগিব 45 ওলাই যাব হয় এটো 150 2023 মডেল হয় 2023 ৰ 150 পাই যাব অনলি 93,000 বঢ়িয়া আৰু আছে ইফালে এটো 2023 ৰ 150 আৰু ইয়াৰ দামটো ৰাখিছো মাত্ৰ 87,000 ন কন্ডিশনটো খুবেই ভাল হৈ আছে লাষ্টত আহিছে এক্সপালস ব্ল্যাক কালাৰ হয় চাগেটো কালাৰটো খুবেই ভাল ব্ল্যাক কালাৰত এক্সপালস ফটকে পোৱা নাযায় হোৱাইট ব্লু এইবিলাক কমন আৰু ৰেড পোৱা যায় কিন্তু ব্ল্যাক কালাৰটো খুবেই কম আৰু এখন দামো বহুত কম ৰাখিছো এটা স্কুটিৰ দামত মই হিৰো এক্সপালস 200 খন দিম হয় ইয়াৰ দাম ৰাখিছো মাত্ৰ 84,000 হয় 30000 ডাউন পেমেন্ট দিলে এখন ওলাই যাব 30000 দিলে এখন ওলাই যাব ন হয় আজিৰ ভিডিঅ'ত যিবিলাক মই বাইক দেখাইছো দাম বিলাকো কম আৰু কন্ডিশন খুবেই ভাল হয় বন্ধুসকল মই আজি উপস্থিত হৈছিলো ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰ আৰু ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত দুৰ্গা পূজা উপলক্ষে নতুন কালেকশন আহিছে বহুত ধুনীয়া কন্ডিশনৰ বাইক আহিছে তো আজি যিখিনি বাইকস মই দেখিছো ইয়াত একদম ব্ৰেণ্ড নিউ কন্ডিশনত হৈ আছে আপোনালোকে ধৰিবই নোৱাৰিব যে সেকেন্ড হ্যান্ড বুলি তো আপোনালোকে আহিব ভিজিট কৰিব আৰু আপোনালোকক স্পেশাল ডিসকাউন্ট দিয়া হ'ব দুৰ্গা পূজা উপলক্ষে আৰু আপোনালোকে আহিলে গুটেখিনি গম পাব আৰু আপোনালোকে চাই চিতি আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব